নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আমেৰিকক যিটো গুৱাহাটী 9 মাইলৰ যিটো চেণ্টাৰ হয় তাৰে 28 ছেপ্টেম্বৰৰ DME আপডেট এজনে দিছে। প্ৰথম গ্ৰুপটো 17 জনৰ 8জন DME ফিট 9 জনক RME, দ্বিতীয় গ্ৰুপটো 17 জনৰ 6জন DME ফিট 11 জনক RME, তৃতীয় গ্ৰুপটোৰ 17 জনৰ 5জন DME ফিট 11 জনক RME দিছে। তিনিটা গ্ৰুপ মিলি সৰ্বমুঠ 51 জনৰ 19 জন গ্ৰাউণ্ড ফিট আৰু 32 জন RME পাইছে। ইয়াতে তোমালোকে পাৰ্চেণ্টেজ চালে দেখিবা মানে আধাতকৈ বেছি ল'ৰাই RME পাইছে। RME পইণ্টবিলাক তোমালোকক মই বাৰম্বাৰ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ মেডিকেলৰ যিখিনি প্ৰচেছ থাকে ফৌজৰ চাকৰি, পুলিচৰ চাকৰি বা ডিফেন্সৰ চাকৰিৰ কাৰণে তেওঁলোক আগতীয়াকৈ প্ৰিপাৰেশ্যন হ'ব লাগিব। মেডিকেল বস্তুটো একেদিনে ঠিক হোৱা বস্তু নহয়। মই বাৰম্বাৰ আগৰ পৰাই কৈ আছোঁ, যিসকলে আগতে এপ্লাই কৰিছিলে তেওঁলোকে মোক চিনি পাই গম পায় যে মই আগৰ পৰা কিহৰ কাৰণে মেডিকেলৰ কথাটো কৈ থাকোঁ। বহুতে ভাবে এনেই কৈ থাকোঁ, এতিয়া তোমালোকে গম পাইছা ৰিমেডিকেল পোৱা মানে কিমান এটা ভেজাল হয়, কিমান এটা মানে সময় তোমালোকৰ নষ্ট হয়। এতিয়া পইণ্টবিলাক চাই লওঁ, হাত কপা, কালাৰ ভিজন, চকুৰ দূৰত্ব, কেঁচুমৰীয়া, হাত যে বেকা থাকে, কেৰিং এংগল, দাঁতত DNS, বুকু আপ ডাউন থকা, ব্লাড প্ৰেছাৰ, বহুত কাৰা গ্ৰুপ চেণ্টাৰ CRPF আমেৰিকাৰ মেডিকেল অফিচাৰ কেইজনৰ মাজৰ জনেহে অলপ ভাল। এজন মেডিকেল অফিচাৰে এবাৰত 5-6 জন ল'ৰাক মেডিকেল কৰিছে, বেছি সময় মেডিকেল কৰা নাই, কিন্তু যিখিনি কৰিছে একদম কাৰা। এতিয়া কাৰা মানে এনেকুৱা নহয় যে মই কৈছোঁৱে যদি তুমি ফিট আছা তোমাক আনফিট কৰিব নোৱাৰে, আৰু যদি তুমি আনফিট আছা তোমাক ফিট কৰিব নোৱাৰে। এই কথাটো মই বাৰম্বাৰ কৈছোঁ। বহুতে যোৰহাটৰ চেণ্টাৰটো লৈ বহুত কথা কৈ আছিল যে ইজি কৈ থাকিব নালাগে, হাৰ্ড কৰিব। কোনো চেণ্টাৰত ইজি কৰিব নোৱাৰে। মেডিকেল অফিচাৰ মেডিকেল যিখিনি পইণ্ট আছে সেইখিনি চেক কৰিবই লাগিব। সেইটো কাৰণে ইয়াতে কোনোবাই ভাল পায় বেয়া পায় আমাক একো কথা ক'বলগীয়া নাই। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ এইটো যিটো চেণ্টাৰ আছে আমাৰ গুৱাহাটীৰ, সেইটো কাৰণে মই জনাইছোঁ, সকলোকে আপডেটখিনি জনাই আছোঁ যাতে তোমালোকে ফেইল কৰিবলগীয়া নহয়, RME পাবলগীয়া নহয়। তাৰ কাৰণে নিজৰ যদি সমস্যা আছে আগতীয়াকৈ ঠিক কৰি লোৱা। SSC GD চাকৰি, ফৌজৰ চাকৰি এনেকুৱা নহয় যে আজি উঠিলোঁ কাইলৈ মই চাকৰি পাই যাম, তেনেকুৱা নহয়। ইয়াৰ কাৰণে আমি মেডিকেলি ফিট হ'ব লাগিব, ফিজিকেলি ফিট হ'ব লাগিব, লগতে আমাৰ টেলেণ্টটো থাকিব লাগিব, মানে পৰীক্ষাটো আমি পাছ কৰিব লাগিব। বাকী এইটো হাইট ৱেটৰ চাৰ্টখন মই বাৰম্বাৰ দেখাই আছোঁ যাতে ইয়াতে কোনো ৰিমেডিকেল পাবলগীয়া নহয়, আনফিট হ'বলগীয়া নহয়। বাকী সকলোকে আপডেটখিনি জনাই থকাৰ কাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবা। থেংক ইউ।